আজিৰ ভিডিঅ'টো জৰিয়তে আমি চাৰিটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম য'ত 4 মাহৰ এৰিয়াৰ্ছ জানুৱাৰী মাহত পাবলৈ সক্ষম হ'ব কোনসকল কৰ্মচাৰীয়ে জানুৱাৰী মাহত পাবলৈ সক্ষম হ'ব ডিচেম্বৰ মাহত কোনসকল কৰ্মচাৰীয়ে পোৱাৰ সম্ভাৱনা নাথাকিব এইখিনি কথা আমি আলোচনা কৰাৰ লগতে টিউটৰৰ কাৰণে ভাল খবৰ আশা অংগনবাড়ী ভেঞ্চাৰ ৰন্ধন কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ আছে গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰথম খবৰটোলৈ আহিছোঁ 4 মাহৰ ডিএ এৰিয়াৰ্ছৰ প্ৰথম কিস্তি ইতিমধ্যে বহুতো ডিপাৰ্টমেণ্টত সোমাইছে কিন্তু বহুতো ডিপাৰ্টমেণ্টত সোমোৱা নাই আপোনালোকে গম পাই যিটো ট্ৰেজাৰী থাকে সেই ট্ৰেজাৰী বিলবিলাক ছাবমিট কৰাৰ কথা থাকে আৰু ডিষ্ট্ৰিক্ট ৱাইজ সেইবিলাক বেলেগ বেলেগ হয় বেলেগ বেলেগ ডেটত যেতিয়া ছাবমিশ্যন হ'ব সেই গতিকে তেওঁলোকে পইচাখিনি পাবলৈ সক্ষম হয় এটা কথা হৈছে যে APRO অৰ্থাৎ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন তেওঁলোকৰ ডিচেম্বৰ মাহত সেই বকেয়াৰ প্ৰথম কিস্তিটো পোৱাৰ সম্ভাৱনা কিন্তু নাথাকিব জানুৱাৰী মাহত তেওঁলোকে পাব কিন্তু ডিচেম্বৰ মাহত তেওঁলোকৰ সম্ভাৱনা বৰ্তমান বহুতেই কম আৰু যিহেতু আপোনালোকে জানে আজি আৰু অহাকালি অৰ্থাৎ আজি হৈছে 4th ছেটাৰডে অহাকালি সানডে গতিকে 28-29 তাৰিখে যেটো বন্ধ সেই বন্ধৰ কাৰণেও যিসকল কিছুমান বিভাগৰ যেহেতু এতিয়ালৈকে প্ৰথম কিস্তি পোৱা নাই গতিকে আজি আৰু অহাকালি আপোনালোকে নাপাব 30 আৰু 31 তাৰিখৰ ভিতৰত প্ৰথম কিস্তি কিছুমান ডিপাৰ্টমেণ্টৰ যদি ট্ৰেজাৰীৰ ছাবমিশ্যন হৈছে বিলবিলাক তেতিয়াহ'লে পাবলৈ সক্ষম হ'ব আমি দ্বিতীয় টপিকটোলৈ আহিছোঁ টিউটৰসকলৰ কাৰণে কি ভাল খবৰ আছে আমি এইটো দিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এটা পোষ্ট দেখিছে ফেচবুক পোষ্ট হয় তেওঁ লিখিছে তাত আজি জনতা ভৱনৰ শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হওঁ সংস্থাটোৱে টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে জনোৱা আহ্বানৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত সম্ভাৱ্য সমাধানৰ বাবে প্ৰচেষ্টা লোৱা হ'ব গতিকে টিউটৰসকলৰ যি সমস্যা আছিলে সেই সমস্যাখিনি এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেনেকৈ তেওঁ ফেচবুকত যি পোষ্ট কৰিছে এই পোষ্টত এই কথাখিনি তেওঁ গুৰুত্ব সহকাৰে লোৱা বুলি ইয়াতে কৈছে আৰু তেওঁলোকৰ সম্ভাৱ্য সমাধানৰ কাৰণে প্ৰচেষ্টা চলোৱা হ'ব বুলি কৈছে গতিকে ক'ব গ'লে এইটো এটা ভাল এটা খবৰ যি টিউটৰৰ যিখিনি শিক্ষক আছে টিউটৰ সকলৰ কাৰণে এইটো এটা বহুত আচলতে ভাল খবৰ এতিয়া আমি আহিছোঁ 3 নম্বৰ খবৰটোলৈ 3 নম্বৰ খবৰটো হৈছে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যি শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে ইয়াতে এটা আমি দেখিছোঁ আপডেট সেই আপডেটটো হৈছে প্ৰাদেশিকৰণক লৈ উচ্চ ন্যায়ালয়ৰ ৰায়দান ভালদৰে বিবেচনা কৰি থকা হৈছে অৰ্থাৎ যি প্ৰাদেশিকৰণৰ কথা আছিলে যিসকল শিক্ষক কৰ্মচাৰী তেওঁলোকৰ স্কুল প্ৰাদেশিকৰণ বা তেওঁলোকৰ পোষ্টটো প্ৰাদেশিকৰণ হোৱা নাই তেনেকুৱা ক্ষেত্ৰত এতিয়া উচ্চ ন্যায়ালয়ৰ যি ৰায়দান আছে সেই উচ্চ ন্যায়ালয়ৰ ৰায়দান এতিয়া ভালদৰে বিবেচনা কৰি থকা হৈছে এনালাইজ কৰা হৈছে গতিকে ইয়াতো ক'ব পাৰে যে এটা ভাল পজিটিভ চাইন সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আমি 4 নম্বৰ টপিকটোলৈ আহিছোঁ এতিয়া আমি আহিছোঁ 4 নম্বৰ টপিকটোলৈ হয় 4 নম্বৰ টপিকটো হৈছে আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ পেলাই তেওঁলোকে এটা কথা চিন্তিত হৈছে যে তেওঁলোকৰ দৰমহা আচলতে কেতিয়ালৈকে বৃদ্ধি হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিক ঘোষণা কৰাৰ পিছত তেওঁ যিহেতু প্ৰতিশ্ৰুতি দিছে যে এই যিখিনি অংগনবাড়ী হওক বা আশা হওক বা ৰন্ধন কৰ্মচাৰী হওক তেওঁলোকৰ দৰমহা যিহেতু বাঢ়িব এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি ইতিমধ্যে যিহেতু তেওঁ দিছে আৰু সেইকাৰণে বহুতৰে মনত এটা কুৱেশ্যন থাকে যে তেওঁলোকৰ দৰমহা আচলতে কেতিয়ালৈকে বাঢ়িব পাৰে আৰু কিমান বাঢ়িব পাৰে সেই গোটেইখিনি কথা আপোনালোকে আনচাৰটো পাব অহা নেক্সট যিটো বাজেট অধিৱেশন হ'ব সেই বাজেটত আপোনালোকে গম পাব যি 2025 চনৰ যিটো বাজেট হ'ব তাত আপোনালোকে এইখিনি কথা জানিবলৈ সক্ষম হ'ব যে আপোনালোকৰ দৰমহা কিমানখিনিলৈকে বাঢ়িব গতিকে আজি ভিডিঅ'ত এইখিনি আছিলে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব